আজি মহাশিৱৰাত্ৰি গহপুৰৰ প্ৰান্তে প্ৰান্তে শিৱৰাত্ৰি পালনৰ বাবে মন্দিৰ আৰু থানসমূহত ভক্তৰ ভিৰ দেখা গৈছে। গহপুৰৰ ঐতিহাসিক উত্তৰ সত্ৰং শিৱ মন্দিৰতো শিৱৰাত্ৰি পালন কৰিছে। পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে মন্দিৰ ভাগলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰাও ভক্তৰ সমাগম হয়। মহাশিৱৰাত্ৰি উপলক্ষে আমি আহি সত্ৰঙৰ পঞ্চায়তৰ অধীনত আমাৰ উত্তৰ সত্ৰং এইখন উত্তৰ সত্ৰঙত এটি নতুন শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। স্থানীয় ৰাইজে আমি পঞ্চায়তৰ পৰাও কিছু অকণমান সহায়ৰ হাত আগবঢ়াইছিলোঁ আৰু এই সকলো ৰাইজ চৰকাৰী অনুদান এই সকলোবিলাক মিলি আমাৰ এটা সুন্দৰ আজি ইয়াতে শিৱ মন্দিৰ নিৰ্মাণ হ'ল। মহাদেৱৰ মন্দিৰ আৰু য'ত বিগ্ৰহ প্ৰতিষ্ঠা কাৰ্যসূচী যোৱাকালিৰ পৰা আৰম্ভ হৈছিল আৰু আজি আমাক সেই পবিত্ৰ বিগ্ৰহ প্ৰতিষ্ঠা মন্দিৰৰ বিগ্ৰহ প্ৰতিষ্ঠাৰ পিছত যি মাংগলিক অনুষ্ঠানৰ মাধ্যমেদি আমাক মন্দিৰভাগ উন্মোচন কৰিবৰ কাৰণে আহ্বান জনালে। আমি তাত উপস্থিত হৈ স্থানীয় ৰাইজৰ পৰা আশীৰ্বাদ বুটলিলোঁ, স্থানীয় ৰাইজক শুভেচ্ছা জনালোঁ, তেখেতলোকৰ কাৰণে মংগল কামনা খুজিলোঁ আৰু সমূহ গহপুৰবাসী ৰাইজৰ কাৰণেও মংগল কামনা বিচাৰিছোঁ। সতীৰ্থ বন্ধুসকলৰ কাৰণেও মংগল কামনা বিচাৰিছোঁ আৰু মহাদেৱৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ যাতে প্ৰভু মহাদেৱে পবিত্ৰ শিৱৰাত্ৰিত গহপুৰ অসমবাসী সকলো ৰাইজৰ যাতে মংগল কামনা কৰে, ভাৰতবাসীৰ যাতে মংগল কামনা কৰে আৰু আমাৰ 5000 বছৰীয়া পুৰণি সনাতন সংস্কৃতিৰ যি আধাৰ সেই আধাৰ যাতে আমি উঠি অহা প্ৰজন্মই ভৱিষ্যতে ৰক্ষা কৰিব পাৰোঁ তাৰেই কামনা কৰি আশা কৰি তেখেতৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। নমস্কাৰ। আজি আমাৰ উত্তৰ সত্ৰঙত যিখন নতুন মন্দিৰ শিৱ মন্দিৰ আয়োজন কৰা হ'ল বা উদ্বোধনী কৰা হ'ল, তাত আমাৰ বিধায়কৰ পৰা ধৰি লৈ আমাৰ স্থানীয় ৰাইজসকলৰ সকলোৰে সহায় সহযোগিতাতে আমি আজি এই মন্দিৰভাগ উদ্বোধন কৰিবলৈ সক্ষম হ'লোঁ। ইয়াত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ আছে যিসকলে আমাক সহায় কৰিছে বা ভক্তি আগবঢ়াইছে তেওঁলোকৰ এই শিৱ মন্দিৰত। সেইকাৰণে আমি আজি এই শুভ ক্ষণত আজি শিৱৰাত্ৰি যিটো শিৱ ক্ষণত আমি আমাৰ বিধায়ক ছাৰক বিধায়ক ছাৰ উৎপল বৰাদেৱৰ নিমন্ত্ৰণৰ যোগেদি আজি মানে তেখেতৰ হাতেৰে এই মন্দিৰভাগ শুভ উদ্বোধন কৰা হ'ল। গতিকে আৰু আমাৰ এই স্থানীয় যিমানবোৰ ৰাইজ আছে সকলোৱে তেওঁলোকৰ সহায় আৰু সহযোগ আগবঢ়োৱাৰ কাৰণে আমি আজি এইটো মন্দিৰত উদ্বোধন কৰিবলৈ সক্ষম হ'লোঁ। আজি এই শিৱৰাত্ৰিৰ দিনা আমাৰ নতুন উত্তৰ সত্ৰং মাজগাঁৱত মন্দিৰ যি ভাগ মানে আজি মানে মন্দিৰত নতুনকৈ স্থাপন কৰা হ'ল। তাত আমাৰ নিমন্ত্ৰিত অতিথি আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া আহি আমাৰ ইয়াত উদ্বোধন কৰি থৈ গ'ল। গতিকে আমাৰ ইয়াত বিশ্বাস আছে যে আমাৰ এই মন্দিৰ ভাগ পিছলৈ মানে এটা পূৰ্ণাংগ ৰূপত আগবাঢ়ি গৈ থাকিব আৰু লগতে আজি ইয়াত ভক্তপ্ৰাণ ৰাইজ সমাগম হৈছে আৰু সমাগম হ'বও বুলি মই আশা কৰি আছোঁ। ইয়াকে কৈ ভাল লাগিছে আজি অত বছৰ হেৰিত আমি এইখন মন্দিৰ মুকলি হ'বলৈ পাই পূজা কৰিবলৈ পাই অতি খুচি আছোঁ। আমাৰ যিহেতু নেপালী ৰাইজ বা কমিটি যি কওঁ পৰিচালনা কমিটি তেখেতলোকক বহুত বহুত ধন্যবাদ দি আজি এই পূজা মন্দিৰখন উদ্ঘাটন কৰিলে তেখেতলোকৰ কাৰণে বহুত ধন্যবাদ। আহিছে বহুতখিনি মানুহ আহি আছে গৈ আছে। আজি যিহেতু শিৱৰাত্ৰি আপোনালোকে ইয়াতে বুলি নহয় আৰু বিভিন্ন জেগাত মন্দিৰ আছে, ৰাইজে আহি আছে পূজা কৰি আছে, ইয়াতো আহিছে গৈ আছে। সিমানে কৈ মই আমি এতিয়া ইয়াত আহিছোঁ প্ৰথম, এতিয়া ইয়াৰ পাছত আকৌ বেলেগতো যাম চাগে বেলেগ মন্দিৰ। নমস্কাৰ।
মই উত্তৰ ছত্ৰং গাঁৱৰ মন্দিৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা মই এটা সমগ্ৰ ৰাজ্যলৈ এটা বাৰ্তা প্ৰচাৰ কৰিব বিচাৰিছোঁ যে আমাৰ এই শিৱ মন্দিৰটো অতীতৰ পৰাই আমি মানি আহিছিলোঁ। বাঁহ বেৰেৰে বনোৱা এই শিৱ মন্দিৰটো এতিয়া নতুন ৰাইজৰ সহযোগত নতুন মন্দিৰ এটা গঢ় লৈ উঠিছে। আজিৰ দিনটোত তেওঁৰ শিৱাজীৰ নামাকৰণ কৰি উদ্বোধনী কাৰ্যসূচী ৰাখিছিলোঁ আৰু ইয়াত আমাৰ লোকবিশ্বাসৰ মতে আগৰ ৰাইজৰ বিশ্বাসৰ মতে এই শিৱ বাবাৰ এটা সাক্ষাৎ তেওঁৰ দৰ্শন পাই বুলি ভক্তগণৰ মাজৰ পৰা আমি গম পাইছোঁ। গতিকে আমি সকলোকে আহ্বান কৰিছোঁ যে অনাগত দিনবিলাকতো ভক্তসকলে তথা ৰাইজে আমাৰ এই মন্দিৰত এটা দৰ্শন কৰিবৰ কাৰণে আমি যি এটা সুবিধা ইয়াত প্ৰয়াস ৰাখিছোঁ তেওঁলোকে যাতে স্বীকাৰ কৰে তাৰে এটা এটা ব্যৱস্থাৰ মাজত মন্দিৰটো পৰিচালনা কৰি থকা সময়কণত আমাৰ ৰাইজৰ যিটো এটা আদৰ্শ দৰ্শাব বিচাৰিছোঁ ৰাইজে যাতে আঁকোৱালি লৈ পৰা আমাৰ মন্দিৰৰ আগন্তুক দিনবিলাকত যাতে সুকলম হৈ যায় তাৰে এটা ৰাইজৰ ওচৰত মোৰ গহপুৰৰ পৰা অৰবিন্দ নেমাৰৰ ৰিপৰ্ট অসম টুডে।